মছজিদৰ মাইকৰ বাবে প্ৰাণ ৰক্ষা পৰিল 7জনকৈ হিন্দু লোকৰ বিপদত আল্লাহৰ দূত হৈ আহিল মছজিদৰ ইমাম অবিশ্বাস যেন লাগিলেও এয়াই সত্য শ্ৰীভূমি নীলাম বজাৰত সংঘটিত হৈছে এই ঘটনা অনুসৰি পুৱতি নিশা তেতিয়া 4 মান বাজিছিল ফজৰৰ নামাজৰ বাবে টোপনিৰ পৰা উঠিছিল মছজিদৰ ইমাম সেই সময়তে বৰবাৰী জামে মছজিদৰ ইমাম তথা মাদ্ৰাছা শিক্ষকে শুনিলে এটা ভয়ংকৰ শব্দ শুনি মছজিদৰ ইমাম মৌলানা আব্দুল বাছিতে দৌৰি আহি দেখে যে মছজিদৰ কাষৰ পুখুৰীত পৰিছে এখন যাত্ৰীবাহী বাহন পানীত ডুব যাবলৈ ধৰা বাহনখনৰ ভিতৰত আছে বহুলো এই ভয়ংকৰ দৃশ্য দেখি ইমামজনে আৰু দেৰি নকৰিলে মছজিদৰ মাইকেৰে মাতিলে স্থানীয় ৰাইজ মাইকত ইমামৰ কৰুণ অনুৰোধ টোপনিৰ পৰা উঠি দৌৰি আহিল ৰাইজ আৰু বাহনখন উদ্ধাৰৰ বাবে পুখুৰীত জঁপিয়াই পৰে অৱশেষত ৰাইজে বহু কষ্ট কৰি জীৱনতে উদ্ধাৰ কৰে